নমস্কাৰ শোকেস অফ হেণ্ডৱৰ্কছ বাই নমিতা ইউটিউব চেনেলটোলৈ মই নমিতাই আপোনালোকক সাদৰেৰে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় কুশলে আছে। আজি আপোনালোকৰ মাজলৈ টি-শাৰ্ট ডিজাইনিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। লাইট স্কাই ব্লু কালাৰৰ এটা প্লেইন টি-শাৰ্টত প্ৰথমতে মই ডিজাইনটো আঁকি ল'লোঁ আৰু সম্পূৰ্ণ ডিজাইনটোত মই ফেব্ৰিকেল আৰ্ক্লিক কালাৰৰে কালাৰ ইউজ কৰিম। এতিয়া ইউজ কৰিছোঁ মই চেৰিলিয়ান ব্লু কালাৰটো সম্পূৰ্ণকৈ ফুল আৰু কলিসমূহত দি লোৱাৰ পিছত আল্ট্ৰামেৰিন ব্লু কালাৰটোৰ সহায়ত ফুলকেইপা আৰু কলিকেইটাত এনেদৰে আউটলাইন কৰি শেডিং কৰি দিছিলোঁ। ওপৰৰ পৰা তললৈ ব্ৰাছডাল এনেদৰে শেডিং কৰি সম্পূৰ্ণ কৰিছিলোঁ সম্পূৰ্ণ ফুলৰ পাহিকেইটাত। এনেদৰে কৰাৰ পিছত ফুলকেইপা উজ্জ্বল হৈ উঠিছিলে আৰু ব্যৱহাৰ কৰিছোঁ মই ফেব্ৰিকেল ব্ৰেণ্ডৰে গ্লু আৰু এপ্লিক ফুল তাত পেষ্ট কৰি দিছোঁ। আপোনালোকে মন কৰিব টি-শাৰ্টটোৰ খালি থকা অংশসমূহত মই এনেদৰে এপ্লিক ফ্লাৱাৰ ইউজ কৰিছোঁ। এতিয়া ইউজ কৰি আছোঁ স্পাৰ্কলিং পাৰ্ল কালাৰৰ গোল্ডেন গ্ৰীণ কালাৰটো আৰু ডিজাইনটোৰ খালি থকা অংশসমূহত এনেদৰে ড্ৰাই ব্ৰাছৰ সহায়ত কালাৰ কৰি দিছোঁ। তাৰপিছত সেম গোল্ডেন গ্ৰীণ কালাৰটোৰ সহায়তে পাতকেইটা আউটলাইনিং কৰি ল'লোঁ আৰু এপ্লিকৰে ফুলৰ সহায়ত মই ডিজাইনটোত কলি ব্যৱহাৰ কৰিছোঁ। চাওকচোন এয়া আৰু 3D আউটলাইনাৰৰ সহায়ত ফুলকেইপাহৰ পাহিকেইটাৰ পৰা অকণমান আঁতৰত আউটলাইনিং কৰি দিছোঁ। ডিজাইনটো সম্পূৰ্ণকৈ কেনেকুৱা লাগিছে জনাব মেছেজ কৰি।